আমাৰ ছাত্ৰ ছাত্ৰীসকল চাওঁতে চাওঁতে তোমালোকৰ অহাকালিৰ পৰা কম্পাৰ্টমেণ্টেল পৰীক্ষা আৰম্ভ হ'ব। চ' তোমালোকে ভালদৰে পঢ়িছা। ছাত্ৰ ছাত্ৰীসকল এতিয়া কথাটো হ'ল তোমালোকৰ বহুতৰে কমেণ্ট আহি আছে যে ছাৰ অহাকাইলৈ কি লৈ যাব লাগিব, ডকুমেণ্ট কি লৈ যাব লাগিব, এনেদৰে প্ৰশ্ন তোমালোকে কৰি আছা। ছাত্ৰ ছাত্ৰীসকল তোমালোকক কি লৈ যাবলৈ মই জনাই দিম। তোমালোকৰ যিখন এডমিট কাৰ্ড সকলোৱে পাইছে চাগে, এই এডমিট কাৰ্ডত স্পষ্টকে লিখা আছে যে তোমালোকৰ কম্পাৰ্টমেণ্টেল পৰীক্ষালৈ লৈ যাব লাগিব তোমালোকৰ মেট্ৰিক যিটো 2024 চনত যিটো পৰীক্ষা দিছিলা সেই পৰীক্ষাত যি যি প্ৰয়োজন হৈছিল সেই একেখিনি তোমালোকে লৈ যাব লাগিব তোমালোকে পৰীক্ষা দিবৰ কাৰণে। তোমালোকে নিশ্চয় বুজি পাইছা যে তোমালোকে কিন্তু এডমিট কাৰ্ডখন কেতিয়াও পাহৰি নাযাবা, কিয়নো তোমালোকৰ আগতে যিটো চেণ্টাৰ আছিল ওচৰতে তোমালোকৰ সুবিধা আছিল, কিন্তু এতিয়া চেণ্টাৰ ওচৰত নহয়, যিহেতু বহুতৰে কি হয় কিছু দূৰ হয়, আগৰ চেণ্টাৰত পৰা নাই। চ' তোমালোকে এডমিট কাৰ্ডখন তোমালোকে কেতিয়াও পাহৰি নাযাবা, কাৰণ এডমিট কাৰ্ডখন নিনিলে তোমালোকক পৰীক্ষাত বহিব নিদিয়ে। গতিকে তোমালোকে এডমিট কাৰ্ডখন লৈ যাবা আৰু তোমালোকৰ মেট্ৰিক পৰীক্ষাত যিখিনি গাইডলাইন যি লৈ গৈছিলা সেইখিনি লৈ গ'লে হ'ল। তোমালোকৰ এডমিট কাৰ্ডখন লিখা আছে সেইখিনি লৈ যাব দিছে। আৰু তোমালোকৰ সময়তকৈ কিছু আগত যাবা, ঠিক আছে, সময়তকৈ আগত যাবা, যাতে সময় একদম ডাইৰেক্ট সময়ত তোমালোকে পোৱাকে নহয়, কিছু আগত যাবা, কাৰণ গাড়ী বা তেনেকুৱা সমস্যা থাকিব পাৰে। চ' আগত যাবা আৰু ভালদৰে পৰীক্ষা দিবা। আশা কৰো এইবাৰ সকলোৰে ভাল হ'ব, তোমালোকে কষ্ট কৰিছা, ঠিক আছে, বাই। তাৰ আগতে তোমালোকক কৈ থওঁ যে তোমালোকে যদি চেনেলটোৰ লগত জড়িত হৈ আছা তেনেহ'লে জড়িত হৈ থাকিব বিচাৰে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা, কাৰণ তোমালোকৰ বাবে যিমান পাৰো চেষ্টা কৰিছো। আৰু যিবিলাকে লাইক কৰা নাই তোমালোকে লাইকটো কৰি দিবা, ঠিক আছে।